আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দা জব ইনফৰমেশ্যন এণ্ড এছামিজ ক্লাছলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি কোনোবাই PG কৰিব খুজিছে তো সেই PG দক্ষিণ কামৰূপ যোনখন কলেজ আছে সেই কামৰূপ কলেজত ইতিমধ্যে PG নটিফিকেশ্যন ওলাই গৈছে তাতে PG নটিফিকেশ্যনটো জাৰি কৰিছে তো সেইটোৰ দক্ষিণ কামৰূপ কলেজত যদি আপুনি PG এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে লাষ্ট ডেট কেতিয়া তাৰপিছত আপোনালোকে ফিজ কিমান কোন সাবজেক্টত আপোনালোকে তাতে PG কৰিব পাৰিব সেই বিষয়ে মই এইটো ভিডিঅ'ত আজি আলোচনা কৰিম যিয়ে নহওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যে যদি আপোনালোকে মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু অনুগ্ৰহ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ যিয়ে নহওক আজিৰ যোনটো PGৰ যোনটো আছে নটিচ ওলাইছে সেই নটিচখন মই আপোনালোকৰ আগত দেখাই আছোঁ মই আজি মানে PGৰ নটিচখন আপোনালোকৰ আগত লৈ আহি আছোঁ কি কৈছে নটিচখনত সেই বিষয়ে মই এইটো চাব পাৰে অফিচ অফ দ্য প্ৰিন্সিপাল যে নহওক অফিচিয়েল নটিফিকেশ্যন হয় এইটোত কৈছে application for admission into MA in Assamese and MSc in Geology are invited from the students who appeared in GU entrance examination for the session 2024-25 under Guwahati University কি কৈছে যদি কোনোবাই MA কৰিব খুজিছে এছামিছত বা আৰু জিঅ'লজিত কোনোবাই যদি MSc কৰিব খুজিছে তেতিয়াহ'লে তাহতে GU এন্ট্ৰেন্সত যদি এপিয়াৰ্ড হৈছে তাহতে এপ্লাই কৰিব পাৰিব দক্ষিণ কামৰূপ কলেজতো এপ্লাই কৰিব পাৰিব তো PGত এছামিছ আৰু জিঅ'লজিত কিমান কেইটাকে সিট আছে সেইটো বিষয়ে মই অকমান জনাই দিওঁ MA ইন এছামিছত আছে 40টা সিট আৰু জিঅ'লজিত আছে 10টা ডেট অফ ওপেনিং অনলাইন ডেট মানে কৰিব পাৰিব আপোনালোকে 30/7 ডেট অফ ওপেনিং হ'ব 30/7 মানে 30 তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়াতে 23 যিহেতু এইটো চনটো ভুলকৈ লিখিছে কাৰণ মই আপোনালোকক দেখাই আছোঁ এইটো প্ৰিন্সিপালে যে সিগনেচাৰ কৰিছে চাওক 29 তাৰিখ 7/2024 তো এইটো 23 নহয় ইয়াতে 24 হ'ব এইটোতো 24 হ'ব আৰু আপোনালোকে চাব পাৰে ইয়াতেও আছে ইয়াতেও দিয়া আছে যে 29/7/2024 তো এই দুটা মানে ইয়াৰ ভুল আছে ডেট মানে 30 জুলাই 30 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হ'ব এইটো আগষ্টৰ 2 তাৰিখলৈকে আৰু যেহেতু 29 তাৰিখে পাব্লিছ পাইছে 29 তাৰিখে যেহেতু জিউৰ যেটো এন্ট্ৰেন্স টেষ্টৰ কাৰণে যোনটো আপোনালোকৰ মেৰিট লিষ্ট বা ৰেংক লিষ্ট সেটো উলিওৱা নাছিল তো সেইকাৰণে এইটো পাব্লিকেশ্যন অফ মেৰিট লিষ্টটো আৰু এডমিশ্যন ডেটটো পিছত দি দিব নটিফিকেশ্যন দি দিব মই আপোনালোকক বাৰু তেতিয়া দেখাই দিম আৰু এডমিশ্যন ফিজটো হৈছে আপোনালোকৰ জিঅ'লজিত দিব লাগিব 44,000কে 44,000 আৰু এছামিছত যদি এডমিশ্যন ল'ব খুজি আছে তেতিয়াহ'লে আপোনালোকে 14,000 টকা 14,000 টকা দি এডমিশ্যন ল'ব লাগিব পাৰ ইয়াৰ প্ৰত্যেকটো সেমিষ্টাৰ নহয় ইয়াতে 2 বছৰ এডমিশ্যন ল'ব লাগিব মানে ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন ল'ব লাগিব আকৌ থাৰ্ড সেমিষ্টাৰত এডমিশ্যন ল'ব লাগিব আপোনালোকে নেক্সট সেকেন্ড সেমিষ্টাৰত আৰু এডমিশ্যন ল'ব নালাগে আজি ভিডিঅ'টো এখিনি আছিল বাৰু এই দুটা যি বস্তু ভুল আছে মই নেক্সট যেতিয়া নটিচ জাৰি কৰিব তেতিয়া আপোনালোকক বাৰু দেখাই দিম যিয়ে নহওক আজি ভিডিঅ'টো এখিনি আছিল যদি আপোনালোকে কিবা উপকৃত হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যোৱাত অকমান সহায় কৰিব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে আপোনালোকে যদি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো আপুনি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয়